জয় গুরু শঙ্কৰ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কৰি নাহি কেও পাম তুহাৰি চৰণকো ৰেণু শত কোটি বাৰ এক কৰহু প্ৰণাম শ্ৰদ্ধাৰ সুধীবৃন্দ আপোনালোকলৈ আমাৰ সশ্ৰদ্ধ ভক্তি ভৰা প্ৰণিপাত জনাই আজি পুনৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনালৈ আপোনালোকক আদৰিছো আজি বিষয়টো হৈছে যে শিশু কালৰে পৰা ভক্তি ধৰ্মৰ আচৰণৰ প্ৰয়োজনীয়তা আছে নে নাই এই বিষয়টো আৰম্ভণি কৰাৰ প্ৰাক মুহূৰ্তত আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা বিৰচিত সৰ্বশাস্ত্ৰৰ সাৰ স্বৰূপ নামঘোষাৰ লেছাৰী ছন্দৰ এটি ঘোষাৰে আমি আৰম্ভণি কৰিব বিচাৰিছো শিশুৰ বিষয় আশাগ যুবা সেৱা কৰে পায়া লাগ বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয় হৰি ভকতিক পৰিহৰি বৃদ্ধে বিষয়ক তেৰ কৰি পুনু পালতীয়া নিৰেখি আছে কি কৃষ্ণ এই ঘোষাজনাত গুৰুজনাই স্পষ্টকৈ মানৱ জীৱনৰ তিনিটা অৱস্থা বা কালৰ কথা কৈছে সেয়া কমে শিশুৱস্থা যুৱাৱস্থা আৰু বৃদ্ধাৱস্থা যেনেকৈ এটা বছৰত 6টা ঋতু থাকে আৰু এই 6টা ঋতুৰে প্ৰত্যেকৰে নিজা নিজা বিশেষতা নিজা নিজা কৰ্তব্য আৰু নিজা নিজা সৌন্দৰ্যতা আছে ঠিক তেনেকৈ মানৱ জীৱনৰ এই তিনিওটা স্তৰতো বা তিনিটা অৱস্থাৰে নিজা নিজা বিশেষতা নিজা নিজা কৰ্তব্য আৰু সুন্দৰতা আছে শিশু এজন যেনেকৈ সুন্দৰ দেখি ভাল লাগে মৰম লাগে বৃদ্ধ হিচাপে এজন বৃদ্ধও সিমানে সুন্দৰ কেৱল যুৱক যুৱতী ডেকা ডেকিৰেই সুন্দৰ নহয় বৃদ্ধ বৃদ্ধাও সুন্দৰ মানৱ জীৱনৰ তিনিওটা অৱস্থা বা কালৰ বিষয়ে আমি এই ভিডিঅ'টোত উল্লেখ কৰিলো যদিও আজিৰ ভিডিঅ'ত আমি প্ৰথমে বাল্যাৱস্থাৰ কথাহে আমি আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি যুৱাৱস্থা আৰু বৃদ্ধাৱস্থাৰ কথাও আমি ক্ৰমে আলোচনা কৰিবলৈ স্থিৰ কৰিছো তত্ত্বদৰ্শী পণ্ডিতসকলে কয় শিশু অৱস্থা ঘিউৰে জ্বলোৱা চাকিৰ দৰে যুৱাৱস্থা তেলেৰে জ্বলোৱা চাকিৰ দৰে আৰু বৃদ্ধাৱস্থা পানীৰে জ্বলোৱা চাকিৰ দৰে কথাষাৰ সঁচাই বিবেচনীয় বা চিন্তনীয় ঘিউৰে জ্বলোৱা চাকিটো অত্যন্ত স্থিৰ আৰু দৃঢ় ইয়াক সহজতে নমাব পৰা নাযায় যুৱাৱস্থাটোক তেলেৰে জ্বলোৱা চাকিৰ দৰে বুলি কৈছে অৰ্থাৎ বতাহৰ বেগত ই হয়তো কেতিয়াবা নুমায়ো যাব পাৰে আৰু বৃদ্ধাৱস্থাটোক পানীৰে জ্বলোৱা চাকিৰ সৈতে এইকাৰণে তুলনা কৰিছে যে বৃদ্ধাৱস্থাত ভক্তি ধৰ্ম কৰিম বুলি ভাবি থাকিলেও সেই বৃদ্ধাৱস্থাৰ পৰিৱেশে কিন্তু বৃদ্ধজনক ভক্তি ধৰ্মত আগুৱাই যোৱাত প্ৰত্যাহ্বান জনায় বা বাধা জনায় গতিকে শিশু অৱস্থাটো হৈছে আমাৰ ঘিউৰে জ্বলোৱা চাকি অৰ্থাৎ শিশু অৱস্থাত এজন শিশুৱে যিবোৰ সংস্কাৰ যিবোৰ আচৰণ বা শিক্ষা লাভ কৰিব ই অত্যন্ত দৃঢ় আৰু সুদূৰ প্ৰসাৰী হয় ইয়াক সহজতে মনৰ পৰা মচি পেলোৱাটো সম্ভৱ নহয় বিদ্যাৰ্জনৰ এইটোৱে হৈছে সোণালী সময় জীৱনৰূপী দালানটো মজবুতকৈ সজাবলৈ হলে খুঁটাবোৰ দকৈ পুতিব লাগিব আৰু ইয়াৰ যিটো ভেটি এই ভেটিটো মজবুতকৈ বান্ধিব লাগিব ভেটি বন্ধনৰ ভেটি বন্ধাৰ এইটোৱে হৈছে
আটাইতকৈ সোণালী সময় বিদ্যাৰ শেষ নাই জ্ঞানৰ শেষ নাই সেইকাৰণে গুৰুজনাই বালকে কৰোক বহু মান বুলি উঠি অহা যুৱক যুৱতীসকলক নিজৰ কৰ্তব্য কৰ্মৰ কথা সোঁৱৰাই দিছে ইমান কৰিলো ইমানখিনি আহিলো ইমানখিনি দেখিলো ইয়াৰ পিছত আৰু মোৰ একো কৰিব লগা নাই বুলি যদি ভবা হয় তেতিয়াহ'লে জীৱনৰ বিকাশ সীমানতে ৰৈ যাব সেইকাৰণে শিশু অৱস্থাৰে পৰাই আমি কতো ৰৈ নোযোৱাকৈ আমি সত্য বিদ্যা শুদ্ধ জ্ঞান শুদ্ধ ভক্তি শুদ্ধ আচৰণ শুদ্ধ জ্ঞান এনেকৈ আমি আচৰণ কৰিব লাগিব ইয়াৰ দ্বাৰা আমি এনেকৈ বল শক্তি প্ৰস্তুত কৰিব লাগিব যাৰ দ্বাৰা জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বান প্ৰত্যেকটো সমস্যাৰ লগত যাতে আমি সৎ সাহসেৰে আমাৰ শিশুটোক সন্মুখীন কৰাব পৰা এটা আমি পৰিৱেশৰ সৃষ্টি কৰিব লাগিব এই কথা এই আহ্বান কেৱল আমাৰ আহ্বান নহয় ভক্ত শিৰোমণি প্ৰহ্লাদেও এই আহ্বান সমস্ত মানৱ জাতিক জনাইছে আৰু গুৰুজনাই প্ৰহ্লাদ চৰিত্ৰৰ কীৰ্তনত প্ৰহ্লাদৰ এই আদেশ প্ৰহ্লাদৰ এই উপদেশ তেওঁ কীৰ্তনত এনেকৈ প্ৰকাশ কৰিছে কৈছে যে মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত বিংশতি বৰিষ আয়ু যায় উমলন্তে নেই দশ বৰিষ ধনক উপাৰ্জন্তে বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিপাক নাহিকে শকতি শৰীৰকো পীৰে ব্যাধি চক্ষুৱে নাকলে আশা পাশে বান্ধিয়া গৃহক থাকি গলে হেন জানি শিশু হব এৰা আন কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম ইয়াত ভক্ত শিৰোমণি প্ৰহ্লাদে জীৱনৰ যি পৰমায়ু 100 বছৰ বুলি কৈছে আৰু এই 100 বছৰ কেনেকৈ যায় বুলি কৈছে জীৱনৰ আধা অৰ্থাৎ 50টা বছৰ আধা বয়স আমাৰ টোপনিৰ বা নিদ্ৰাতে যায় বুলি কৈছে তাৰ পিছৰ 20টা বছৰ শিশু অৱস্থাত খেল ধেমালি কৰোতেই যায় বুলি কৈছে তাৰ পিছৰ 10টা বছৰ ধন উপাৰ্জন কৰিয়েই সেই 10টা বছৰ অতিবাহিত কৰা হয় আৰু বাকি থাকিল যি 20টা বছৰ এই 20টা বছৰ বৃদ্ধ অৱস্থাত অনেক ৰোগ ব্যাধি এইবোৰত আক্ৰান্ত হৈ বৃদ্ধজনে ভক্তি ধৰ্ম কৰিম বুলি ভাবিও তেওঁ শৰীৰে কিন্তু সেইখিনি কৰিবলৈ সুবিধা নিদিয়ে শেষত সকলোবোৰ আশা মনৰ মাজত ৰাখিয়েই পৰিকল্পনা মনৰ মাজত ৰাখিয়েই এই সংসাৰৰ পৰা বিদায় ল'ব লগা হয় সেইকাৰণে প্ৰহ্লাদে কৈছে যে হেন জানি শিশু হব এৰা আন কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম অৰ্থাৎ হে শিশু বন্ধু হব সেইকাৰণে আমি ভক্তি ধৰ্মৰ আচৰণ শিশু কালৰ পৰাই বা শিশু অৱস্থাৰ পৰাই আৰম্ভ কৰিব লাগে ভাগৱত ধৰ্ম শিশু অৱস্থাৰ পৰাই আৰম্ভ কৰিব লাগে শিশু অৱস্থাতেই গুৰুমুখী হৈ ভক্তি ধৰ্ম আচৰণ শিকাব লাগে গুৰু সেৱা কি ঈশ্বৰ সেৱা কি এনে ধৰণৰ শুদ্ধ আচৰণবোৰ ল'ৰা ছোৱালীক শিশু অৱস্থাৰ পৰাই দিব লাগে কিয়নো শিশুৰ মন এখন উকা কাগজৰ দৰে এই উকা কাগজত এবাৰ যি লিখা হ'ব ইয়াক আৰু গোটেই জীৱন মচিব পৰা নাযায় এবাৰ শিশু অৱস্থাত যিবোৰ ভাল সংস্কাৰ ভাল কথা শিকিব ভাল জ্ঞান শিকিব এই কথা জীৱনৰ কোনোটো স্তৰতে আৰু সেই শিশুতে কেতিয়াও পাহৰি নাপায় বুলি কৈছে আমাৰ যিবোৰ ধৰ্মীয় শাস্ত্ৰ বেদ উপনিষদ পুৰাণ শাস্ত্ৰসমূহত এনে কিছু ভক্তৰ কথা মহান ব্যক্তিৰ কথা উল্লেখ কৰিছে যিসকলে শিশু অৱস্থাৰ পৰাই ভক্তি ধৰ্ম আচৰণ কৰি নিজক ধন্য কৰাৰ লগতে কুলপুৰুষ উদ্ধাৰ কৰিছে যেনে নচিকেতা প্ৰহ্লাদ ধ্ৰুৱ এই সকলে নিজক উদ্ধাৰ কৰাই নহয় ভকতিৰ মাধ্যমেৰে সৎকৰ্মৰ মাধ্যমেৰে নিজৰ পিতৃপুৰুষ নিজৰ কুলপুৰুষকো তেওঁলোকে উদ্ধাৰ কৰি থৈ গৈছে সেইকাৰণে শাস্ত্ৰই কৈছে পুত্ৰও নিষ্ঠাৰে যদি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি কহি আছে মাত্ৰ
অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত অৰ্থাৎ সৎ ধাৰ্মিক বৈষ্ণৱ সন্তানে পিতৃ মাতৃ যদি নৰকতো আছে ভক্তি পুত্ৰৰ ভক্তিৰ দ্বাৰাই সৎকৰ্মৰ দ্বাৰাই সেই নৰকত থকা পিতৃ মাতৃকো উদ্ধাৰি বৈকুণ্ঠলৈ নিব পাৰে আৰু অসৎ পুত্ৰ অবৈষ্ণৱ পুত্ৰ অসংস্কাৰী পুত্ৰ যদি কুলত বংশত পৰিয়ালত জন্মগ্ৰহণ কৰে তেতিয়াহ'লে তেনে পুত্ৰই স্বৰ্গত থকা পিতৃ মাতৃকো অসৎ কৰ্মৰ দ্বাৰা নৰকলৈ টানি আনিব পাৰে সেয়েহে প্ৰহ্লাদৰ লগতে আমিও কওঁ আমাৰো এক কাতৰ আহ্বান যাতে সমস্ত সকলো অভিভাৱকে পিতৃ মাতৃয়ে নিজ নিজ সন্তানক শিশু কালৰে পৰাই শুদ্ধ আচৰণ শুদ্ধ ভক্তি জ্ঞান গুৰুমুখী কৰাই জীৱনৰ প্ৰত্যেকটো শক্তিশালী সমস্যাৰ সৈতে শক্তিশালীভাৱে সন্মুখীন হ'বৰ কাৰণে আমি এই শিক্ষা এই জ্ঞান আমি শিশু কালৰ পৰাই দিব লাগিব এই জ্ঞান কালিলৈ নহয় এই শিক্ষা কালিলৈ ল'ব এনেকুৱা নহয় আজিয়েই আৰু এতিয়াই আৰম্ভ কৰিব লাগে কিয়নো এই ক্ষেত্ৰত গুৰুজনাই কৈছে শিশু ভাই ভজিও হৰি চৰণ ব্ৰহ্মা আদি কৰি পিম্পৰা পৰ্যন্ত সবাৰো আছে মৰণ শিশু ভাই ভজিও হৰি চৰণ অৰ্থাৎ এই পৃথিৱীলৈ যিমান আহিছোঁ সকলো বিনাশীল একেবাৰে নেদেখা অনুজীৱৰ পৰা আৰম্ভ কৰি সত্যলোকত থকা ব্ৰহ্মা পৰ্যন্তৰো মৃত্যু আছে সকলোৱে এদিন কালৰ বুকুত জাহ যাব তেনে ক্ষেত্ৰত আপুনি মই অমৰ নহয় আপুনি মই ইয়াত নিগাজি কৰি থাকিবলৈ অহা নাই আমিও এদিন যাবই লাগিব কি লৈ যাম কি থৈ যাম এইবোৰ আমাৰ ভাবিবলৈ হ'ল ল'ৰা ছোৱালীকো আমি এই কথা শিশু অৱস্থাৰ পৰাই আমি শিকাব লাগিব বুজাব লাগিব শেষৰ এটা কথাই কওঁ চাব লাগে আগলৈ কিয় চাইছো আমি পাছলৈ সকলোকে পুনৰবাৰ ভক্তি ভৰা সেৱা প্ৰণিপাত জনাই আজিৰ বিষয়টো আমি ইমানতে সামৰি মাৰিছো জয় কৃষ্ণ